নমস্কাৰ বন্ধুসকল, মই আসলতে ৰাস্তা দি গৈ আছোঁ। ৰাস্তা দি গৈ থকাৰ সময়ত মই এটা ধুনীয়া এটা বস্তু দেখিলোঁ যে দেৱালত সেইটো লিখা আছে। গতিকে দেৱালত সেই ধুনীয়া বস্তুটো লিখা দেখি মই আসলতে গাড়ীৰ পৰা নামিলোঁ। আসলতে দেৱালত কি লিখা আছে সেই বস্তুটো আমি চোৱাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ এই বস্তুখিনি দেখুৱাবৰ কাৰণে। আপোনালোকে দেখক, ইয়াতে লিখা আছে একত্ৰীকৰণৰ নামত বন্ধ কৰা ৯,০০০ স্কুলৰ পূৰ্বৰ মৰ্যাদা ঘূৰাই দিয়ক আৰু নতুনকৈ ১১ সহস্ৰাধিক চৰকাৰী স্কুল বিলুপ্তি ঘটোৱাৰ ষড়যন্ত্ৰ বন্ধ কৰক। সদৌ অসম চৰকাৰী স্কুল বচাওক কমিটি। মানে বৰ্তমান অসমত অতি কমেও ৯,০০০ স্কুল একত্ৰীকৰণৰ নামত বন্ধ কৰা হৈছে। গতিকে ৰাইজৰ চাওক, মানে শিক্ষাৰ ক্ষেত্ৰত কিমান অসুবিধাৰ সৃষ্টি হৈছে। এতিয়া ধৰক মোৰ ল'ৰাটো এতিয়া স্কুলত যোৱাৰ সময় হৈছে। গতিকে মোৰ ল'ৰাটোক মই চৰকাৰী বিদ্যালয়ত পঢ়োৱাৰ কাৰণে মই চেষ্টা কৰিছিলোঁ, কিন্তু দেখিলোঁ যে ওচৰত তেনেকুৱা ধৰণৰ ভাল চৰকাৰী বিদ্যালয় নাই। গতিকে মই বাধ্য হৈ মানে প্ৰাইভেট স্কুলত দিব লগা হ'ল। প্ৰাইভেট স্কুলত যেতিয়া মোৰ ল'ৰাটোক মই দিলোঁ, তেতিয়া প্ৰথম ইয়াৰ এডমিশ্যনৰ বাবদ ১১,০০০ টকা লৈছিল। তাৰপিছত নেক্সট ইয়াৰ ইউ কে জিত মই যেতিয়া এডমিশ্যন দিবলৈ গ'লোঁ, তেতিয়া ৮,০০০ টকা এডমিশ্যনত ল'ল। গতিকে চাওক, এই দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে কেনেকৈ সিহঁতৰ ল'ৰা ছোৱালীবিলাকক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াব। কাৰণ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অত্যাধিক ফিজ, এনেকুৱা ধৰণৰ ফিজ বৃদ্ধি হোৱাৰ ফলত দুখীয়া মানুহে ল'ৰা ছোৱালীবিলাকক ভাল উপযুক্ত শিক্ষা দিব পৰা নাই। গতিকে আচলতে ইয়াৰ বাবে দায়ী কোন? ইয়াৰ বাবে দায়ী হৈছে বৰ্তমান অসম চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমান বিজেপি চৰকাৰ ইয়াৰ বাবে সম্পূৰ্ণভাৱে দায়ী হৈছে। গতিকে অসমত যে এই চৰকাৰী বিদ্যালয়ৰ যে একত্ৰীকৰণৰ নামত যে বন্ধ কৰা হৈছে, বৰ বিপিনে চাওক, এইটো হ'ল চৰকাৰী, এইটো হ'ল আপোনাৰ ভালুকডুবি গাৰো LP স্কুল। সেই স্কুলটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। সেই স্কুলটো বন্ধ কৰি এতিয়া ME স্কুলৰ লগত সংলগ্ন কৰি দিয়া হৈছে। গতিকে এনেকৈ অসমত চৰকাৰী বিদ্যালয় যদি বন্ধ কৰি দিয়া হয়, গতিকে অসমৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে ভাল শিক্ষা পাব নোৱাৰে। অসমত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিব লাগে যে মানে শিক্ষা, স্বাস্থ্য আৰু বিজুলী, এই তিনিটা বস্তু অসমৰ জনতাক একেবাৰে ফ্ৰী কৰি দিব লাগে। যেনেকুৱা দিল্লীত আমি দেখা পাইছোঁ, পাঞ্জাৱত দেখা পাইছোঁ যে দিল্লীত চৰকাৰী বিদ্যালয়ৰ শিক্ষা অধিক ডেভেলপমেণ্ট হৈ গৈছে। ব্যক্তিগত খণ্ডৰ পৰা ল'ৰা ছোৱালীবিলাকক আনি চৰকাৰী খণ্ডত দিল্লীত মানে পঢ়াই আছে। তেনেকুৱা ধৰণৰ পাঞ্জাৱতো হৈছে। গতিকে অসমত এই বস্তুটো আচলতে প্ৰচলন কৰিব লাগে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু চৰকাৰী খণ্ডৰ বিদ্যালয়, এই দুটাৰ মাজত প্ৰতিযোগিতা কৰি যদি চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহক অধিক ডেভেলপমেণ্ট কৰা যায়, উন্নত কৰা যায়, তেতিয়াহ'লে অসমৰ শিক্ষাৰ ক্ষেত্ৰত ভাল হ'ব। গতিকে এই সুন্দৰ বিষয়টো উপস্থাপন কৰিবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। আচলতে অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ আচলতে পয়া লগা অৱস্থাটো মই আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। গতিকে এই বিষয়টো বৰ্তমান নিৰ্বাচনৰ সময়, গতিকে বিৰোধীয়ে এইটো এটা ইছ্যু বনাব লাগিছিল, কিন্তু অসমত বিৰোধীয়ে এইটো ইছ্যু বনাব পৰা নাই। গতিকে ভৱিষ্যত অসমৰ ল'ৰা ছোৱালীবিলাকে যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে যে উপযুক্ত শিক্ষা পাব নোৱাৰে, তাৰ এটা জ্বলন্ত প্ৰমাণ মই ইয়াতে দেখুৱালোঁ। গতিকে বিষয়টো আপোনালোকে ভালকৈ চিন্তা চৰ্চা কৰিব লাগে আৰু অসমত যে শিক্ষাৰ বিলুপ্তিকৰণ হৈ আছে, এই বস্তুটো উন্নয়ন কৰি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ সুযোগ দিয়াৰ কাৰণে অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু বিষয়টো অসমৰ প্ৰত্যেক জনগণে বিচাৰ বিবেচনা কৰা উচিত। গতিকে এই বিষয়টো বিচাৰ বিবেচনা কৰি আচলতে কেনেকুৱা ধৰণৰ চৰকাৰক আমি আচলতে গাদীত বহাব লাগে, কেনেকুৱা ধৰণৰ ৰাজনৈতিক দলক আমি ভোট দিব লাগে, এই বিষয়টো বৰ্তমান নিৰ্বাচনৰ সময় আপোনালোকে সুস্থ মস্তিষ্কৰে বিষয়টো চিন্তা চৰ্চা কৰা দৰকাৰ। গতিকে বিষয়টো মই উপস্থাপন কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।